Hello everybody, how are you? I'm extremely sorry for the break and this notungi in the name of these live classes. So let us come back. So don't worry actually, I'm back now. Back to the pavilion actually. So আমি আকৌ আগৰ দৰে ভিডিঅ'বিলাক কন্টিনিউ কৰোঁ। আমি আজি নতুন চেপ্টাৰ আৰম্ভ কৰোঁ। এইটো হ'ব নিউটনছ লজ অফ মোশ্যন। নিউটনছ লজ অফ মোশ্যন। অ'কে, আমি সকলোৱে মুঠতে জানোৱেই যে নিউটনে লজ অফ মোশ্যন তিনিটা ল দিছিলে। প্ৰথমে আমি সেই লকেইটা অলপ ডিছকাছ কৰি লওঁ, তাৰপিছত আমি নিউমেৰিকেলছত যাম। এনেকুৱা হ'ব কাহিনীটো যে নিউটনৰ লকেইটাৰ ওপৰত আমি যথেষ্ট নিউমেৰিকেলছ কৰিব লাগে, পৰীক্ষাটো আহে নিউমেৰিকেলছবিলাক। চ' আমি কেনেকৈ কৰে নিউমেৰিকেলছ গোটেইখিনি বস্তু শিকিম। প্ৰথমে আমি সংক্ষেপে নিউটনৰ লকেইটা অকণমান চাই লওঁ। চ' নিউটনৰ ফাৰ্ষ্ট লটো কি আছিলে সকলোৰে জানেই চাগে, তথাপিও মই মেথমেটিকেল ফৰ্মটো ইয়াত অকণমান মই দেখাই দিম। নিউটনৰ ফাৰ্ষ্ট লতে আমাক কৈছে এনেকুৱাকৈ যে if there is no force on a system or a body, then the body remains unaccelerated. যদি অবজেক্ট এটাৰ ওপৰত বা চিষ্টেম এটাৰ ওপৰত কোনো ফ'ৰ্চ নাথাকে, এক্সটাৰ্নেল যদি কোনো ৰিজাল্টেণ্ট এক্সটাৰ্নেল ফ'ৰ্চ যদি নাথাকে, তেতিয়াহ'লে বডিটোৰ এক্সিলাৰেশ্যনটো জিৰ' হৈ থাকে। তাৰমানে বডিটো যদি ইনিচিয়েলি ৰেষ্টত আছিলে সি ৰেষ্টতে থাকিব, ইনিচিয়েলি যদি এটা কনষ্টেণ্ট ভেলচিটিত মুভ কৰি আছিলে সি কনষ্টেণ্ট ভেলচিটিত মুভ কৰিয়েই থাকিব, ইউনিফৰ্ম ভেলচিটিত। চ' এইটো হ'ল নিউটনৰ ফাৰ্ষ্ট ল'। চ' ফাৰ্ষ্ট লটোৰ মেথমেটিকেল ফৰ্মটো এনেকুৱা হ'ব, আমি লিখিব পাৰিম ফাৰ্ষ্ট ল'। First law. If summation of f equals to 0, summation of f to আমাক কি বুজায়, গোটেই অবজেক্টটো বা চিষ্টেমটোৰ ওপৰত এক্ট কৰি থকা গোটেই ফ'ৰ্চবিলাকৰ চামটো হ'লে কি হ'ব, আমাৰ ৰিজাল্টেণ্ট ফ'ৰ্চটো হ'ব। চ' ইফ দ্য ৰিজাল্টেণ্ট এক্সটাৰ্নেল, এইটো এক্সটাৰ্নেল, ইফ দ্য ৰিজাল্টেণ্ট এক্সটাৰ্নেল ফ'ৰ্চ অন এ চিষ্টেম ইজ 0, then acceleration of the body is equal to 0. বডিটোৰ এক্সিলাৰেশ্যনটো 0 হৈ থাকে। এইটো হ'ল মেথমেটিকেল ফৰ্ম অফ নিউটনছ ফাৰ্ষ্ট ল'। চ' নিউটনছ ফাৰ্ষ্ট ল'ৰ পৰা আমি কি পাওঁ, আমি ফ'ৰ্চৰ ডেফিনিশ্যনটো পাওঁ। কেনেকৈ পাওঁ, যে আমাৰ ইয়াক কৈছে যে ফ'ৰ্চ যদি নাথাকে তেতিয়াহ'লে বডিটো কি হ'ব, আনএক্সিলাৰেটেড থাকিব। আনএক্সিলাৰেটেড মানে ৰৈ থকা বডি এটা ৰৈয়ে থাকিব, গৈ থকা বডি এটা ইউনিফৰ্ম ভেলচিটিত একে ডাইৰেকশ্যনত গৈয়ে থাকিব। চ' তেন্তে আমি কি ক'ব পাৰোঁ যে যদি ফ'ৰ্চ এপ্লাই কৰা হয়, যদি বডিটোৰ ওপৰত ফ'ৰ্চ থাকে, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে ৰৈ থকা বডিটো মুভ কৰিব পাৰে বা গৈ থকা বডিটো ষ্টপ হৈ যাব পাৰে বা তাৰ ভেলচিটিটো চেঞ্জ হ'ব পাৰে, হয়নে? চ' ফ'ৰ্চ নাথাকিলে চেঞ্জ নহয়, গতিকে ফ'ৰ্চ থাকিলে আমি ক'ব পাৰোঁ যে সি চেঞ্জ হ'ব। গতিকে আমি কেনেকৈ ক'ব পাৰোঁ যে ফ'ৰ্চটো আমি কি বস্তু, কেনেকৈ ক'ব পাৰোঁ যে ফ'ৰ্চ ইজ ডেট এজেণ্ট which can change the state of rest or state of motion of a body. So this is how we get the definition of force from Newton's first law. এটা নিউটনছ ফাৰ্ষ্ট ল'ৰ পৰা আমি আৰু এটা বস্তু জানো, সেইটো কি, সেইটো হ'ল আমাৰ ইনাৰ্চিয়া। ইনাৰ্চিয়া কি বস্তু আমি জানো যে ৰৈ থকা বডি এটা, ৰেষ্টত থকা বডি এটা সদায় ৰেষ্টতেই থাকিব বিচাৰে। দ্যাট নেচাৰেল প্ৰপাৰ্টি, দ্য নেচাৰেল টেণ্ডেঞ্চি অফ এ বডি এট ৰেষ্ট টু ৰিমেইন এট ৰেষ্ট ইজ কল্ড ইনাৰ্চিয়া অফ ৰেষ্ট। ইনাৰ্চিয়া দুই ধৰণৰ, ইনাৰ্চিয়া অফ ৰেষ্ট, ইনাৰ্চিয়া অফ মোশ্যন। চ' ইনাৰ্চিয়া অফ ৰেষ্টটো হ'লে ইনাৰ্চিয়া কি, চিম্পলি ইনাৰ্চিয়া কি, চ' দ্য নেচাৰেল টেণ্ডেঞ্চি অফ এ বডি টু ৰিমেইন এট ৰেষ্ট অৰ টু ৰিমেইন ইন মোশ্যন ইজ কল্ড ইনাৰ্চিয়া। চ' ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচৰা যিটো প্ৰপাৰ্টি, গৈ থকা বস্তু এটা গৈ থাকিব বিচৰা যিটো প্ৰপাৰ্টি, এইকেইটাক আমি ইনাৰ্চিয়া বুলি কওঁ। চ' ইনাৰ্চিয়া দুই ধৰণৰ পাওঁ আমি, inertia of rest, inertia of motion. Inertia of rest to ki je roi thaka bostu roi thakib bisora jetu gun hetuk ami inertia of rest boli kau. Aru
মুভ কৰি থকা বডি এটা ইউনিফৰ্ম ভেলোচিটিত মুভ কৰি আছে সেইটো ডাইৰেকশ্যনত একেটা স্পীডত মুভ কৰিয়ে থাকিব বিচাৰে যদি আমি ফ'ৰ্চ এপ্লাই নকৰোঁ যদি সি মুভ কৰিয়ে থাকিব চ' সি মুভ কৰি থাকিব বিচাৰে এইটো তাৰ নেচাৰেল টেণ্ডেঞ্চি চ' এইটো হ'ব ইনাৰ্চিয়া অফ মোশ্যন আমি এক্সাম্পল বহুত পাওঁ মই ক'ম বাৰু এটা দুটা এটা কথাটো হ'ল মই কৈছোঁ যে ইনাৰ্চিয়াত আমি নিউটনৰ ফাৰ্ষ্ট ল'ৰ পৰাই আইডিয়াটো পাওঁ কেনেকৈ পাওঁ চ' নিউটনৰ ফাৰ্ষ্ট ল'ই আমাক কৈছে যে ফ'ৰ্চ নাথাকিলে ৰৈ থকা বস্তু এটা ৰৈ থাকিব গৈ থকা বস্তু এটা গৈ থাকিব চিম্পলি আমাৰ একদম কমন লেংগুৱেজত কৈছোঁ যে ফ'ৰ্চ নাথাকিলে বডিটোৰ ওপৰত ফ'ৰ্চাই এক নকৰিলে কি হ'ব ৰৈ থকা বস্তু ৰৈ থাকিব গৈ থকা বস্তু গৈ থাকিব কথাটো হ'ল কুৱেশ্যনটো এতিয়া আহে চ' ঠিকে আছে ফ'ৰ্চ নাথাকিলে ৰৈ থকা বস্তু এটা ৰৈ থাকে কিন্তু কিয় ৰৈ থাকিব গৈ সেই আনচাৰটো বিচাৰি আমি কুৱেশ্যনটোৰ আনচাৰ বিচাৰি আমি পালোঁগৈ যে সেই ৰৈ থাকিব বিচৰা তাৰ যিটো টেণ্ডেঞ্চি ইট ইজ নেচাৰেল টেণ্ডেঞ্চি নেচাৰেলি বডিবিলাকৰ যিটো টেণ্ডেঞ্চি থাকে ৰৈ থাকিব সদায় ৰৈয়ে থাকিব বিচাৰে চ' দেট নেচাৰেল টেণ্ডেঞ্চি ইজ নেইমড এজ ইনাৰ্চিয়া অলৰাইট চ' সেই ইনাৰ্চিয়া কনচেপ্টটো আমি ফাৰ্ষ্ট ল'ৰ পৰাই আমি পাওঁ চ' তেন্তে আমি আকৌ ইনাৰ্চিয়ালৈ যাওঁ চ' ইনাৰ্চিয়া দুই ধৰণৰ আমি গম পালোঁ ইনাৰ্চিয়া অফ ৰেষ্টটো কি বস্তু যে ৰৈ থকা বস্তুটো ৰৈ থাকিব বিচৰা যিটো প্ৰপাৰ্টি আৰু ইনাৰ্চিয়া অফ ৰেষ্ট গৈ থকা বস্তুটো গৈ থাকিব বিচৰা প্ৰপাৰ্টি ইনাৰ্চিয়া অফ মোশ্যন অলৰাইট ইনাৰ্চিয়া অফ ৰেষ্টৰ এক্সাম্পল কি ভেৰি চিম্পল বহুত এক্সাম্পল আমি পাওঁ ইনাৰ্চিয়া অফ ৰেষ্ট লকডাউনত আমি পঢ়া শুনা কৰা নাই চ' লকডাউনৰ 1-2 মাহৰ পাছলৈকে আমাৰ পঢ়া শুনা নহয় কাৰণ আমি লকডাউনত ৰেষ্টত আছিলোতো গতিকে ইনাৰ্চিয়া অফ ৰেষ্ট আমাৰ গাত লাগি যাব নহয় আমাৰ পঢ়া শুনা নহয় বহুত দিনলৈ লকডাউনত ইনাৰ্চিয়া অফ ৰেষ্টৰ এক্সাম্পল হয়নে বাৰু আনচাৰ ক'ব মোক বাৰু হয় নহয় বাৰু ঠিক আছে সেইটোতো বাৰু জোক হ'ল ইনাৰ্চিয়া অফ ৰেষ্টৰ এক্সাম্পল আমি যেতিয়া বাছ এখনত বা ট্ৰেইন এখন বা গাড়ী এখনত ৰৈ থাকোঁ উঠি পেলাই ৰৈ থাকোঁ বাছখন যেতিয়া হঠাতে চলিবলৈ আৰম্ভ কৰে if a bus suddenly starts moving তেতিয়া কি হয় পেছেঞ্জাৰবিলাক বাছৰ ভিতৰত পেছেঞ্জাৰবিলাক কি হয় পিছফাললৈ এনেকৈ হালি যায় হয়নে বাৰু পিছফাললৈ হালি যায় নে চ' এই যে পেছেঞ্জাৰ্ছ লিন বেকৱাৰ্ড এইটো হয় ইনাৰ্চিয়া অফ ৰেষ্টৰ কাৰণে কেনেকৈ হয় আমি এইবিলাক ক্লাছ 9তে পঢ়িছোঁ তোমালোকে পাইছে চাগে কেনেকৈ হয় যে বাছখন যেতিয়া মুভ কৰিবলৈ ষ্টাৰ্ট কৰিলে চ' বাছৰ লগত কণ্টেক্টত থকা পেছেঞ্জাৰৰ যিটো পৰ্চন তলৰ পৰ্চনটো সেই পৰ্চনটোৱে মুভ কৰিবলৈ ষ্টাৰ্ট কৰিলে কিন্তু ইনাৰ্চিয়া অফ ৰেষ্টৰ কাৰণে ওপৰৰ পৰ্চনটো একে জেগাতে ৰৈ থাকিব বিচাৰে চ' সেইকাৰণে মানুহজন পিছফালে হালি যায় চ' ইনাৰ্চিয়া অফ ৰেষ্টৰ এক্সাম্পল এনেকুৱা বহুত এক্সাম্পল আমি পাওঁ ইনাৰ্চিয়া অফ ৰেষ্টৰ এক্সাম্পল আমি যেতিয়া কাপোৰ এখনত ধূলি বালি আঁতৰাবলৈ হয় চাফা কৰি পেলাই এনেকৈ জোকাৰি দিওঁ বা ষ্টিক এডাল লৈ এনেকৈ কোবাই দিওঁ তেতিয়াও কি হয় এইটো ইনাৰ্চিয়া অফ ৰেষ্টৰ এক্সাম্পল তোমালোকে নিজে এক্সপ্লেইন কৰি ল'বা বস্তুবিলাক ইয়াত বৰ বেছি দীঘল কৰি নাথাকোঁ তেনেকৈ আমি ইনাৰ্চিয়া অফ মোশ্যনৰ এক্সাম্পল আমি বহুত পাওঁ মই গাড়ীখনৰ বাছখনৰ এক্সাম্পলেই দিলোঁ গৈ থকা বাছখন যদি হঠাৎ ব্ৰেক মাৰি দিয়ে মানুহবিলাক আগলৈ হালি যায় কাৰণটো একেই ইনাৰ্চিয়া অফ মোশ্যন গৈয়ে আছে গতিকে ওপৰৰ পৰ্চনটো তলৰ পৰ্চনটো বাছৰ লগে লগে ৰৈ যায় বাৰু ওপৰৰ পৰ্চনটো গৈয়ে থাকিব বিচাৰে সেইকাৰণে মানুহজন আগলৈ হালি যায় চিম্পল এইবিলাক ইনাৰ্চিয়া অফ ৰেষ্টৰ এক্সাম্পল চ' ইনাৰ্চিয়া অফ মোশ্যনৰ এক্সাম্পল চ' এনেকুৱা এক্সাম্পল আমি বহুত পাম তোমালোকে চাবা অকণমান পঢ়ি মেলি চ' তেন্তে আমি কি গম পালোঁ নিউটনৰ ফাৰ্ষ্ট ল'তে আমাক কি কৈছে যে নিউটনছ ফাৰ্ষ্ট ল' চেজ ইফ দেৰ ইজ ন' এনি ৰিজাল্টেণ্ট এক্সটাৰ্নেল ফ'ৰ্চ অন এ বডি দেন দ্য এক্সেলাৰেশ্যন অফ দ্য বডি ইজ জিৰ' এক্সেলাৰেশ্যন অফ দ্য বডি ইজ জিৰ' মিনছ তাৰ ভেলচিটিটো চেঞ্জ নহয় কনষ্টেণ্ট থাকিব ইনিচিয়েলি যদি ভেলচিটি জিৰ' আছিলে ফাইনেলিও জিৰ' হ'ব ইনিচিয়েলি যদি এটা ভেলচিটি আছিলে ফাইনেলি সেইটো ভেলচিটিয়ে থাকিব চেঞ্জ নহয় এক্সেলাৰেশ্যনটো জিৰ' হয় নিউটনছ ফাৰ্ষ্ট ল'ৰ পৰা কি পাওঁ আমি ফ'ৰ্চৰ ডেফিনিশ্যন পাওঁ আৰু ইনাৰ্চিয়াৰ কনচেপ্টটো পাওঁ ইনাৰ্চিয়াৰ আইডিয়াটো আমি ইয়াৰ পৰাই পাওঁ চ' দিছ ইজ ফাৰ্ষ্ট ল' নেক্সট নিউটন ছেকেণ্ড ল' পঢ়াৰ আগতে আমি এটা কনচেপ্ট আৰু জানিব লাগিব ডেট ইজ কল মমেণ্টাম সকলোৱে আমি জানো মমেণ্টাম হোৱাট ইজ দিছ মমেণ্টাম কি বস্তু মমেণ্টাম পি ইজ ইকুৱেল টু এম ইনটু ভি সকলোৱে আমি জানো গতিকে মই বেছি লম্বা কৰা নাই চ' মাছ ইনটু ভেলচিটি এই প্ৰডাক্টটোক মাছ আৰু বস্তু এটাৰ ভেলচিটিৰ প্ৰডাক্টটোক আমি মমেণ্টাম বুলি কওঁ মমেণ্টাম ইজ অলছো কল দ্য কোৱান্টিটি অফ মোশ্যন মোশ্যনত থকা বডিটোৰ কোৱান্টিটি বুলি কোৱা হয় চ' একচুৱেলি যেতিয়া বডি এটাৰ যেতিয়া মোশ্যনত থাকে আমি জেনেৰেলি তাৰ স্পীড বা তাৰ যিটো ভেলচিটি সেইটোহে আমি বডিটোৰ মোশ্যনৰ কোৱান্টিটি বুলি ভাবোঁ জেনেৰেলি সেইটোহে ইম্পৰ্টেণ্ট বুলি ভাবোঁ বাট দেট ইজ নট ট্ৰু একচুৱেলি মাছ এণ্ড ভেলচিটি both together is responsible for that motion মানে কি মোশ্যনৰ ৰেছপন্সিবল নহয় বস্তুটো কি তাৰ যিটো কোৱান্টিটি অফ মোশ্যন বুলি আমি কওঁ কোৱান্টিটি অফ মোশ্যন বুলি ক'বলৈ হ'লে আমি মাছ আৰু ভেলচিটি দুইটা ল'ব লাগিব মাছটো ইগন'ৰ কৰিলে নহ'ব কেনেকৈ নহ'ব মই এক্সাম্পল এটা দি দিওঁ বন্দুকৰ গুলি এটা চ' বুলেট অফ এ গান ফায়াৰ্ড ফ্ৰম এ গান তাৰতো মাছটো খুবেই স্মল মাছটো স্মল চ' মাছটো অলমষ্ট নেগলিজিবল আমি কনচিডাৰ কৰোঁ কিন্তু তাৰ এফেক্টটো আমি জানো তাৰ এফেক্টটো হয় ভেলচিটিৰ কাৰণে মিলি হাই ভেলচিটি হোৱাৰ কাৰণে তাৰ এফেক্টটো বহুত বেছি হয় অ'কে ঠিক তেনেকৈ ছাপ'জ ডাঙৰ এখন ট্ৰেইনখন
মাছটো বহুত বেছি কিন্তু খুব কম স্পীডত গৈ থাকিলেও তাৰ লগত যদি কিবা এটা খুন্দা মাৰে এফেক্টটো বহুত বেছি হয় সেই ট্ৰেইনখনৰ ক্ষেত্ৰত কি হয় এই মাছটো বেছি ভেলোচিটি কম হ'লেও তাৰ মাছটো বেছি হোৱাৰ কাৰণে তাৰ মোমেন্টাম বেছি হয় তেনেকুৱা ঠিক তেনেকৈ বন্দুকৰ গুলিটো মাছটো কম ভেলোচিটি বেছি কাৰণ তাৰ মোমেন্টাম বেছি তেনেকুৱা এক্সাম্পল আমি বহুত পাওঁ এটা এক্সাম্পল তোমালোকে আমাৰ যিটো আৰ্থৰ ক্ৰাষ্টটোক যে কেইটামান প্লেটত ভাগ কৰিছে তোমালোকে জানা চাগে প্লেট টেকটনিক থিয়ৰী বুলি কোৱা হয় প্লেট টেকটনিক থিয়ৰী সো আৰ্থৰ কেইটা পাঁচটা নে কেইটা প্লেটত ভাগ কৰিছে আৰু এই প্লেটবিলাকে কি হয় ৰেষ্টত থকা নাই প্লেটবিলাক গ্ৰেজুৱেলি মুভ কৰি আছে এণ্ড ডু ইউ নো দ্য ভেলোচিটি অফ দ'জ প্লেটছ এ ফিউ চেণ্টিমিটাৰ ইন এ ইয়েৰ 1 ইয়েৰত ফিউ চেণ্টিমিটাৰ নে মিলিমিটাৰ কিবা এটা যায় সো ভেলোচিটি ইজ negligible almost few centimeter in a year এক বছৰত কেই সেন্টিমিটাৰ মান যায় সো negligible এতিয়া সো ভেলোচিটি আমি ৰেষ্টত থকা বুলি ক'ব পাৰো কিন্তু তথাপিও যদি তেনেকুৱা দুখন প্লেটে মুভ কৰি থকা অৱস্থাত যেতিয়া কলিশন হয় খুন্দা মৰে তেতিয়া আমাৰ কি হয় সেইবিলাক আৰ্থকুৱেক সুনামি এইবিলাক আমি গম পাওঁ লাষ্ট এটা সুনামি হৈছিলে তোমালোকে গম পোৱা দুটা প্লেটৰ মাজত এনেকৈ কলিশনৰ কাৰণে হৈছিলে সুনামিটো কিমান মানুহ মৰিছিলে কিমান নষ্ট হৈছিলে প্ৰতি সো দ্যাট ইজ এবাউট মাছ সো মুভ কৰি থকা পাছত মাছটো ইম্পৰ্টেণ্ট হয় কাৰণটো সেইটো সো মোমেন্টাম বহুত বেছি হয় মাছৰ কাৰণে ভেলোচিটি যদিও কম মোমেন্টাম বেছি হয় মাছৰ কাৰণে যে এফেক্টটো বহুত বেছি হয় সো দ্যাটস ওয়াই দ্য মাছ এণ্ড ভেলোচিটি টুগেদাৰ উই হেভ টু টেক এজ দ্য কোৱান্টিটি অফ মোশ্যন সো মোমেন্টামক কোৱান্টিটি অফ মোশ্যন বুলিও কোৱা হয় নাও এটা মোমেন্টাম এটা ভেক্টৰ কোৱান্টিটি মনত ৰাখিবা মোমেন্টাম ইজ এ ভেক্টৰ কোৱান্টিটি খুবেই ইম্পৰ্টেণ্ট আমি পাহৰি যাওঁ মাজে মাজে যে নিউমেৰিকেলছ কৰোঁ তেতিয়া আমি পাহৰি যাওঁ যে মোমেন্টাম যদি এড কৰিব লগা হয় সাবট্ৰেক্ট কৰিব লাগে ভেক্টৰিয়েলি কৰিব লাগিব আমি পাহৰি যাওঁ এটা পাহৰি গ'লে নহ'ব মোমেন্টাম ইজ এ ভেক্টৰ কোৱান্টিটি তাৰ ডাইৰেকশ্যন কোনফালে থাকিব ভেলোচিটি ডাইৰেকশ্যনত থাকিব কাৰণ মাছটো স্কেলাৰ ভেলোচিটি ডাইৰেকশ্যনত মোমেন্টামৰ ডাইৰেকশ্যন থাকিব ইউনিট কি হ'ব কেজি মিটাৰ পাৰ ছেকেণ্ড ওকে মোমেন্টাম জনাৰ পিছত আমি ছেকেণ্ড ললৈ যাব পাৰোঁ ছেকেণ্ড লটোৱে আমাক কি কৈছে মই ডাইৰেক্টলি ক'ম ছেকেণ্ড লটোৱে আমাক কৈছে যে the rate of change of momentum of a body rate of change of momentum of a body second law rate of change of momentum of a body dp by dt is equal to the external force resultant external force summation of f বুলি আমি ক'ব পাৰোঁ okay বডি বা সিস্টেম আমি যিয়ে নকওঁ এটা সিস্টেমত কেইবাটাও বডি থাকিব পাৰে সিঙ্গল হলে আমি বডি বুলি কম যদি কেইবাটাও বডি থাকে আমি একেলগে এটা সিস্টেম কনসিডাৰ কৰোঁ সো হোৱাট এভাৰ ইট ইজ সো টোটাল মোমেন্টাম যেতিয়া আমি কনসিডাৰ কৰিম মোমেন্টাম টোটাল মোমেন্টাম অফ দ্য সিস্টেম সো ৰেট অফ চেঞ্জ অফ টোটাল মোমেন্টাম অফ দ্য বডি ইজ ইকুৱেল টু total resultant external force এটা ভেক্টৰ দিব লাগিব আমি force is a vector quantity vector sum হলেহে আমাৰ এটা resultant force হ'ব ওকে সো এইটো কৈছে আমাৰ নিউটন সেকেন্ড লটোৱে তোমালোকে পাইছা ক্লাস 9 ত বা 11 ত হয়তো পাইছা যে প্ৰপৰ্চনেল টু দিস টাইপছ অফ কনস্ট্যান্ট দিবা কনস্ট্যান্ট টু k = 1 হ'ব হেবিলাক মই নকলো আৰু ডাইৰেক্টলি কলো summation of resultant external force is equal to rate of change of momentum এটো rate of change of momentum বুজাব না dp by dt rate of change মানে with respect to time টাইমৰ লগত momentumটো চেঞ্জৰ কথা কোৱা হৈছে সো এটো হল সেকেন্ড ল সো ইয়াতে আমি যদি p টুক আমি m into v লিখি দিও তেতিয়া আমি কি পাম m টু ওলাই হ'ব dv by dt টু কি হ'ব dv by dt টু কি হ'ব a হ'ব সো আমি লিখিব পাৰো m into a so ultimately summation of f external is equal to m into a so এইটো হল নিউটন সেকেন্ড ল আল্টিমেট ম্যাথমেটিক্যাল ফর্ম টু সো এই ফর্মটোক আমি আকৌ অকনমান চেঞ্জ কৰিব পাৰো এনেকুৱাকে মই হিফালে নিলিখো ইয়াতে মচি পেলাই লিখিম লাইটৰ ৰিফ্লেকশন পৰিব পাৰে সো এইটো মনত ৰাখিবা summation of f external is equal to mass into acceleration so আমি f is equal to ma এই ফৰ্মুলাটো বাৰে বাৰে ইউজ কৰি থাকিব লাগিব ইয়াৰ ওপৰত আমি ইউজ কৰি নিউমেৰিকেলছ কৰিব লাগিব বহুত এটা কথা হল f is equal to ma লিখিবলৈ হলে এই যেটো f হ'ব লাগিব this must be the resultant force on the system বডিটোৰ ওপৰত কেইবাটাও ফোর্স এক্ট কৰি আছে f1 f2 f3 সিঙ্গল তাৰ পৰা এটা ফোর্স লৈ f1 is equal to m into a লিখি দিব আমি নোৱাৰো গোটেইটা ফোর্সৰ ভেক্টৰ সাম কৰিব লাগিব ৰিজাল্টেন্ট ফোর্সটো উলিয়াব লাগিব তাৰ পিছত আমি দ্যাট ফোর্স is equal to ma লিখিব পাৰো এটো মনত ৰাখিবা সেই কাৰণে মই সামেশনটো ইয়াত ৰাখি থৈছো ওকে নাও summation of f external আমি সেকেন্ড ল পঢ়ি আছো মনত ৰাখিবা summation of f external is equal to m into এটো আমি এনেকে লিখিব পাৰো summation of f external force টোৰ আকৌ তিনটা কম্পোনেন্ট থাকিব পাৰে fx I cap fy z cap fz k cap
is equal to external গোটেই এইবিলাক is equal to mass into acceleration or তিনটা কম্পোনেন্ট থাকিব পাৰে ax I cap ay z cap az k cap এনেকে যেতিয়া দুটা ভেক্টৰ ইকুৱেল হ'ব তেতিয়া আমি কি ক'ব পাৰো যে হিহঁতৰ ইন্ডিভিজুৱেল যেটা x y আৰু z কম্পোনেন্ট বিলাক ইকুৱেল হ'ব সো ইয়াৰ পৰা আমি পাওঁ from here we get summation of fx is equal to m into ax summation of fy is equal to m into ay summation of fz is equal to m into az so ইয়াৰ পৰা আমি কি কৰিব পাৰো ইন্ডিভিজুৱেলি আমি তিনটা ইকুৱেচন এটো সিঙ্গল ভেক্টৰ ইকুৱেচন আছিল তাৰ পৰা আমি তিনটা স্কেলাৰ ইকুৱেচন পাইলো মনত ৰাখিবা এইটা স্কেলাৰ ইকুৱেচন এইটো ভেক্টৰ ইকুৱেচন আছিল এইটা আমাৰ স্কেলাৰ ইকুৱেচন আছিল আমি ম্যাগনিটিউড বিলাক লৈছো সো আমি ইয়াৰ পৰা কি কৰিব পাৰো যে আমি গুটেই এটা বডিৰ ওপৰত বলে কেবাটো সিস্টেম এটাৰ ওপৰত বলে কেবাটো ফোৰ্স এক্ট কৰি আছে সেই গুটেই ফোৰ্স বিলাকৰ আমি x axis y axis কোনে ফলাই ধৰি ল'ব লাগিব আমাৰ মতে তাৰ পিছত সেই গুটেই ফোৰ্স বিলাকৰ x কম্পোনেন্ট বিলাক আমি উলিয়াই ললো x কম্পোনেন্ট বিলাক উলিয়াই গুটেই বিলাক সাম কৰিলো তাৰ মানে x কম্পোনেন্ট বিলাক ফোৰ্সৰ x কম্পোনেন্টৰ যেটো ৰিজাল্টেন্ট হ'ব দ্যাট ৰিজাল্টেন্ট ইজ ইকুৱেল টু মাস ইনটু x কম্পোনেন্ট অফ এক্সেলাৰেশন আমি লিখিব পাৰো তাৰ মানে এক্সেলাৰেশনৰ x কম্পোনেন্টটো কোনে প্ৰডিউস কৰিব ফোৰ্স বিলাকৰ x কম্পোনেন্টটো প্ৰডিউস কৰিব সিমিলাৰ ফৰ y and z কম্পোনেন্টস তেনেকৈ আমি লিখিব পাৰো আমি তেনেকৈ 2 ডাইমেনশনাল 3 ডাইমেনশনাল যেটা প্ৰবলেম পাম তেতিয়া আমি এইটা ইউজ কৰিব লাগিব আৰু যেতিয়া সিঙ্গল 1 ডাইমেনশন হ'ব তেতিয়া আমি x y z কোনে লিখো সিম্পলি f m a লিখিলেই হ'ল কথা নাই অলৰাইট সো এইটা ইকুৱেচন আমাৰ ইউজ হ'ব নিউমেৰিকেলস কৰোতে ওকে সো নিউটনছ সেকেন্ড ল নাও Newton's first law to ami day to day life what experience কৰিয়ে থাকো force না থাকিলে বডিটা গৈ থাকে ৰৈ থাকে what about Newton's second law is there any application of Newton's second law in your day to day life জানো নে কিবা application বহুত আছে মই কৈ দিছো তোমালোকে হয়তো জানিবও পৰা ক্ৰিকেট তো তোমালোকে খেলা বিশেষকৈ লৰা হতে ক্ৰিকেট খেলাৰ সময়ত ক্ৰিকেট বলটো তো অকমান হেভি হয় যেতিয়া বলটো আহি থাকিব আমি যদি ক্যাচ কৰো বলটো এই ক্যাচ কৰাৰ সময় যেতিয়া আমি হাত দুটা এনেকে ধৰো হাত দুটা এনেকে ষ্টিফ কৰি ধৰি নৰিও বলটো যেতিয়া আহে আমি ক্যাচ কৰাৰ সময়ত বলটো এনেকে ধৰি অকনমান পিছুৱাই লৈ আহো হয় না অটোমেটিক্যালি আহে আমাৰ হাত দুখন নেচাৰেল টেন্ডেন্সি আহি যায় এটো আমাৰ কিন্তু কথাটো হ'ল এই হাত দুখন আমি পিছুৱাই কিয় আনো তাৰ কিবা সাইন্টিফিক ফ্যাক্ট আছে নেকি নিশ্চয় আছে দিস ইজ এপ্লিকেশন অফ নিউটনছ সেকেন্ড ল কেনেকৈ আমি গম পাওঁ মই এখিনি মচি লৈ পেলাই দেখাই দিছো অকনমান So আমি গম পালো যে f is equal to dp by dt dp by dt আমি এনেকৈ ক'ব পাৰো delta p by delta t ক'ব পাৰো ওকে কনস্ট্যান্ট ফোর্সৰ কাৰণে so delta p by delta t মানে এটো ক'ব পাৰো যে p2 minus p1 by delta t কিবা টাইম ইন্টারভেল ওকে তাৰ মানে কি হ'ব চেঞ্জ ইন মোমেন্টাম বাই টাইম ইন্টারভেল হেতু ৰেট অফ চেঞ্জ অফ মোমেন্টাম মানে কি চেঞ্জ ইন মোমেন্টাম বাই টাইম ইন্টারভেল ওকে এতিয়া এই বলটোৰ ক্ষেত্ৰত ক্ৰিকেট বলটোৰ ক্ষেত্ৰত আমি যেতিয়া হাতৰে ধৰো হি কিবা এটা মোমেন্টামত আহি আছিল ইনিশিয়াল মোমেন্টাম তাৰ কিবা এটা আছে p1 টু ফিক্সড আহি আছে কিবা এটা মোমেন্টামত যেতিয়া আমি তাক ধৰি ৰখাই দিম তেতিয়া তাৰ মোমেন্টামটো কি হ'ব 0 হৈ যাব লাগিব ডেফিনেটলি 0 হ'ব লাগিব ওকে সো p2 টু 0 সো p2 ইজ ফিক্সড p1 ইজ ফিক্সড সো ইটস अबाउट টাইম আমি যদি এই মোমেন্টামটো চেঞ্জ হ'বলৈ p1 ৰ পৰা p2 হ'বলৈ তাৰ মানে সাৰ্টেন মোমেন্টামৰ পৰা 0 হ'বলৈ তাক যদি টাইমটো খুব কমাই দিও এই টাইমটো যদি কম হয় তেতিয়া হলে দেখিছো টাইমটো ফোৰ্সৰ ইনভাৰ্স হৈ আছে হয়নে ইনভাৰ্স ৰিলেটেড টাইমটো যদি খুব কম হয় ফোৰ্সটো বেছি হ'ব না তাৰ ওপৰত আমি যদি ফোৰ্স দিম ফোৰ্সটো দিবই লাগিব ৰখাবলৈ ফোৰ্সটো বেছি হ'ব না গতিকে আমি যে হাত দুখন যদি এনেকৈ ষ্টিফলি একে ঠাইতে ধৰি থাকো তেতিয়া খুব এটা কিবা এটা মোমেন্টাম হাতত পৰাৰ আগতে এটা কিবা এটা মোমেন্টাম আছিল হাতত পৰাৰ লগে লগে তাৰ মোমেন্টামটো 0 হৈ যাব সো খুব কম সময়ৰ ভিতৰত মোমেন্টামটো চেঞ্জ হ'ব গতিকে তাৰ ওপৰত এপ্লাই কৰা ফোৰ্সটো বেছি হ'ব আৰু আমি যিমান ফোৰ্স এপ্লাই কৰিম হিউ আমাৰ হাতৰ ওপৰত কিমান ফোৰ্স এপ্লাই কৰিব বলটোৱে গতিকে কি হ'ব আমি দুখ পাব পাৰো হাৰ্ট হ'ব পাৰো সো সেই কাৰণে আমি কি কৰো হাতখন অকনমান এনেকৈ পিছলৈ লৈ আনি পেলাই আমি কি কৰো এই টাইম ইন্টারভেলটো তাৰ মানে অকনমান বঢ়াই দিও ইনক্ৰিজ কৰি দিও সো দ্যাট মানে মোমেন্টামটো চেঞ্জ হওতে p1 ৰ পৰা p2 হওতে টাইম ইন্টারভেলটো অকনমান বেছি কৰি দিও টাইম ইন্টারভেলটো বেছি কৰি দিয়া লগে টাইমটো বেছি হোৱাৰ লগে ফোৰ্সটো কমি যাব সো আমি তাক যদি কম ফোৰ্স দিও হিউ আমাক কম ফোৰ্স দিব সো আমি দুখ পোৱাৰ পৰা ৰক্ষা কৰিব পাৰো সো দ্যাট ইজ হোৱাট নিউটনছ সেকেন্ড ল হাউ ইট ইজ এপ্লাইড ইন দ্যাট কেস catching a cricket ball then some other cases examples are also there like snow বৰফত খুস্কাৰি পাইছনে স্নো যেতিয়া পৰি থাকিব খুস্কাৰি পাইছে কিবা বা তোমাৰ যেতিয়া ঢিলা মাটি হ'ব বালি থাকিব তাত খুস্কাৰি পাইছনে যত ভৰিখন সোমাই যায় তাত কি হয় বাৰু এটা সাৰ্টেন মোমেন্টামত তাতো আমাৰ নিউটন সেকেন্ড ল এপ্লাই হ'ব এটা সাৰ্টেন মোমেন্টাম আমি ভৰিখন এনেকৈ আহি আছে হয় মাটিটো যেতিয়া ঢিলা হৈ থাকিব স্নো ক্ষেত্ৰত ভৰিখন যেতিয়া সোমাই যাব তেতিয়া কি হ'ব ভৰিখনৰ মোমেন্টামটো সাৰ্টেন মোমেন্টামত আহি আছে
সি যেতিয়া 0 হ'বলৈ তাক যে ৰৈ যাবলৈ হ'লে মোমেন্টামটো 0 হ'ব লাগিব সো সেই p1 আৰু p2 ফিক্স হৈ গ'ল ইনিশিয়াল মোমেন্টাম ফাইনেল মোমেন্টাম তাৰ পিছত কি হ'ব যদি ভৰিখন সোমাই যায় তেতিয়া কি হয় এই টাইম ইন্টাৰভেলটো অলপ বেছি হয় টাইম ইন্টাৰভেলটো বেছি হ'লে আমাৰ ভৰিৰ ওপৰত যেটো ফোৰ্সটো কম হয় ৰিঅ্যাকশন ফোৰ্সটো কম হয় আৰু ৰিঅ্যাকশন ফোৰ্সটো বেছি হ'লে আমি খোজ কাঢ়াত সুবিধা পাওঁ সো সেই কাৰণে সেই বালি হওক বা ঢিলা মাটি হওক বা বোকা হওক বা এই স্নো হওক এইবিলাকত যেতিয়া খোজ কাঢ়িবলৈ আমাৰ অসুবিধা হয় আমাৰ ভাগৰ লাগে অলপ দূৰ গ'লে কাৰণটো সেইটো কিন্তু যদি টান মাটি হয় হাৰ্ড হয় ফ্লোৰটো তেতিয়া কি হয় ভৰিখন পৰাৰ লগে লগে ৰেষ্টত আহি যায় মানে খুব কম সময়ৰ ভিতৰত টাইম ইন্টাৰভেলটো খুব কম সময়ৰ ভিতৰত মোমেন্টামটো চেঞ্জ হয় গতিকে ৰিঅ্যাকশন ফোৰ্সটো আমাৰ বেছি হ'লে আমাৰ খোজ কাঢ়িবলৈ সুবিধা হয় ওকে সিমিলাৰলি তোমালোকে বাইক চলোৱা চাগে বাইক বিলাকত যে শক এবজৰ্ভাৰ বিলাক থাকে শক এবজৰ্ভাৰ প্ৰিন্সিপলটো এনেকুৱা তোমালোকে চাবাচোন পঢ়ি মেলি ক'বা Newton's second law application হয় so this is all about Newton's second law all right so Newton's second law is what rate of change of momentum is equal to applied external force resultant force remember external resultant force is equal to mass into acceleration that is a mathematical form এই ফর্মটো আমি ইউজ কৰিব লাগিব কেনেকৈ তিনটা স্কেলাৰ ইকুৱেচন আমি বনালো মনত ৰাখিবা নেক্সট আহিলে Newton's third law Newton's third law আমাক কি দিছে আচ্ছা ফার্স্ট law পৰা কি পালো আমি গম পালো সেকেন্ড law পৰা আমি কি পালো সেকেন্ড law পৰা আমি গম পালো যে F is equal to কি হয় m into a হয় সো আমি সেকেন্ড law পৰা ফোৰ্সৰ ম্যাগনিটিউড আৰু ডাইৰেকশন গম পালো ডাইৰেকশন কোনটো ডাইৰেকশন হ'ব যে বডিটোৰ যেটো এক্সেলাৰেশনৰ ডাইৰেকশনত কি হ'ব ফোৰ্সৰ ডাইৰেকশন হ'ব ডাইৰেকশন গম পালো ম্যাগনিটিউড কিমান হ'ব মাস টাইমস দ্য এক্সেলাৰেশন মাস ইনটু এক্সেলাৰেশন মাস আৰু এক্সেলাৰেশন প্ৰডাক্ট কৰিলে আমি কি পাম ফোৰ্সৰ ম্যাগনিটিউড পাম সো ফাৰ্স্ট লৰ পৰা আমি ফোৰ্সৰ ডেফিনিশন পাইছিলো সেকেন্ড লৰ পৰা আমি ফোৰ্সৰ ম্যাগনিটিউড আৰু ডাইৰেকশন পালো ওকে এবাৰ আহিলে থাৰ্ড ল ইজ ভেৰি পপুলাৰ আমি সকলোৱে জানো যে কি আছে every action has an equal and opposite reaction all right এতিয়া আমি সকলোৱে জানো action reaction কি বস্তু ইয়াত action আৰু reaction কি বস্তু এইকিটা হল action reaction হল actually force কিটাক আমি action আৰু reaction বুলি কওঁ action is also force reaction is also a force now Newton's third law আমি কেইটামান কথা মন কৰিব লগা আছে তাৰ আগতে মই অকমান থাৰ্ড লটো কৈ দিছো যে অ্যাকশন ৰিঅ্যাকশন নো কেনেকৈ হয় তাৰ মানে এইটো এটা বডি আমি এইটো এটা বডি কনসিডাৰ কৰিলো এই বডিটোৱে যদি এই বডিটোৰ ওপৰত এটা ফোৰ্স দিয়ে তেতিয়া হলে এই বডিটোৰ ওপৰত ইকুৱেল ম্যাগনিটিউডৰ এটা ফোৰ্স দিব অপোজিট ডাইৰেকশনত ই যদি ফোৰ্সটো দিছে এইটো ডাইৰেকশনত ই ইয়াৰ ওপৰত ফোৰ্সটো দিব এইটো ডাইৰেকশনত আৰু ম্যাগনিটিউডটো ইকুৱেল হ'ব এইকিটাক আমি ইয়াৰ ফোৰ্সটো যদি অ্যাকশন বুলি কওঁ ইয়াৰ ফোৰ্সটো আমি ৰিঅ্যাকশন বুলি কওঁ দিস ইজ কল্ড অ্যাকশন এন্ড ৰিঅ্যাকশন সো যতে আমি ফোর্স এটা পাম কোনোবা এটা বডিৰ ওপৰত ফোর্স যদি দিব তাৰ ৰিঅ্যাকশনটো সদায় থাকিবই উইদাউট ৰিঅ্যাকশন আমি ফোর্স কেতিয়াও নাপাওঁ এটা ফোর্স এটা ৰিঅ্যাকশনটো সদায় থাকিব লগত হয় এভৰি অ্যাকশন হ্যাজ এন ইকুৱেল এণ্ড অপোজিট ৰিঅ্যাকশন ই যদি ইয়াক ফোর্স দিয়ে ইয়াক ফোর্স দিবই সো তেন্তে আমি কি কম যে এটা সিঙ্গল ফোর্স আমি কেতিয়াও নাপাম আমি সদায় ফোর্স পেয়াৰ হিচাপে পাম যেন যিকোনো ফোর্স এটা পোৱাৰ লগে লগে তাৰ ৰিঅ্যাকশনটো আমি থাকিবই গতিকে পেয়াৰ হিচাপে আমি পাম অল ৰাইট এইটো হল ফাৰ্স্ট থিং নিউটন থাৰ্ড লৰ ওপৰত জানিব লগা কথা যে সিঙ্গল ফোর্স আমি নাপাওঁ আমি পেয়াৰ হিচাপে পাওঁ নেক্সট থিং আহিলে যে নিউটন যেটো অ্যাকশন আৰু ৰিঅ্যাকশন এই দুটা ফোর্সে এটা বডিৰ ওপৰত এক নকৰে দুটা বেলেগ বডিৰ ওপৰত এক কৰে যেনে অ্যাকশন এইটো বডিৰ ওপৰত ফোর্সটো দিছিলে সো অ্যাকশনটো আহিছে এইটো বডিৰ ওপৰত আৰু ৰিঅ্যাকশনটো হ'ব এইটো বডিৰ ওপৰত ই ইয়াৰ ওপৰত ফোর্স দিব ৰিঅ্যাকশনটো হ'ব এইটো বডিৰ ওপৰত সো অ্যাকশন ইয়াৰ ওপৰত ৰিঅ্যাকশন ইয়াৰ ওপৰত দুটা বেলেগ বডিৰ ওপৰত অ্যাকশন আৰু ৰিঅ্যাকশন হয় এটা সিঙ্গল বডিৰ ওপৰত নহয় সো সেইকাৰণে কোৱা হয় যে অ্যাকশন এণ্ড ৰিঅ্যাকশন টুগেদাৰ ক্যান নট ক্ৰিয়েট ইকুইলিব্ৰিয়াম জেনাৰেলি কি হয় আমাৰ এটা বডি আছে বডিটোৰ ওপৰত যদি এফালেও আমি এফ ফোর্স দিও এফালেও যদি এফ ফোর্স দিও ইকুৱেল আৰু অপোজিট ফোর্স হয় বডিটো কি হ'ব ইকুইলিব্ৰিয়ামত থাকিব না নাই ৰিজাল্টেন্ট ফোর্সটো 0 হ'ব না নাই ৰিজাল্টেন্ট ফোর্স 0 হলে আমি ইকুইলিব্ৰিয়ামত থকা বুলি কওঁ ৰিজাল্টেন্ট ফোর্সটো 0 হ'ব সো ইট ক্যান ক্ৰিয়েট ইকুইলিব্ৰিয়াম সো আমাৰ নিউটনছ থাৰ্ড লটো কি হৈছে ফোর্স কিটা অ্যাকশন আৰু ৰিঅ্যাকশন কি হৈছে ইকুৱেল আৰু অপোজিট হয় কিন্তু সিহঁতে ইকুইলিব্ৰিয়াম ক্ৰিয়েট কৰিব নোৱাৰে কিয় নোৱাৰে ইকুইলিব্ৰিয়াম ক্ৰিয়েট কৰিবলৈ দুইটা ফোর্সে একেটা বডিৰ ওপৰত এক্ট কৰিব লাগিব কিন্তু ইয়াত আমাৰ অ্যাকশন আৰু ৰিঅ্যাকশন কি হৈছে এটা বেলেগ বডিৰ ওপৰত এক্ট হৈছে গতিকে হেতু মিসকনসেপশন কেতিয়াবা সুধিব পাৰে গতিকে জানি থোৱা ভাল যে অ্যাকশন এণ্ড ৰিঅ্যাকশন cannot create equilibrium because they act on two different bodies not on the same body equilibrium create কৰিবলৈ দুটা ফোর্সে একেটা বডিৰ ওপৰত এক্ট কৰিব লাগিব so second thing we have to remember regarding Newton's third law next আহিলে আৰু এটা কথা যে অ্যাকশন ৰিঅ্যাকশনটো এনেকুৱা হয় যে প্ৰথমে অ্যাকশন তাৰ পিছত ৰিঅ্যাকশন হ'ব এনেকুৱা নহয়
যেটো সময়ত একশনে এক্ট কৰি আছিল হেতু সময়তে ৰিঅ্যাকশনে এক্ট কৰি থাকিব সো দে আর সাইমালটেনিয়াস দে এক্ট এট দ্য সেম টাইম সেইকাৰণে আমি কেতিয়াবা কওঁ যে দুজনে কাজিয়া লাগিলে এজনে আনজনক থপৰিয়াই দিলে ৰিঅ্যাকশনত সিজনে আনজনক থপৰিয়াই দিলে এণ্ড বাই চান্স সাপোজ দুটা ফোর্স ইকুৱেল হৈ গ'ল ডাইৰেকশন অপোজিট হৈ গ'ল এটো অ্যাকশন ৰিঅ্যাকশনৰ হেৰি হ'ব পাৰে নি এক্সাম্পল হ'ব পাৰে নেকি নোৱাৰে কাৰণ এটো অ্যাকশনৰ পিছত ৰিঅ্যাকশন হৈছে একেলগে হোৱা নাই যেনিবা কথাটো সো অ্যাকশন ৰিঅ্যাকশন একে সময়তে থাকে একে সময়তে এক্ট কৰি থাকে এটাৰ পাছত আনটো নহয় অ্যাকশন এণ্ড ৰিঅ্যাকশন এক্ট এট দ্য সেম টাইম সাইমালটেনিয়াসলি নট ওয়ান আফটাৰ দ্য আদাৰ থাৰ্ড থিং উই হেভ টু ৰিমেম্বাৰ ইন নিউটনছ থাৰ্ড ল ওকে এইখিনিলৈকে আমি ল গিটাৰ কথা গম পালোঁ তাৰপিছত আমি এবাৰ নিউমেৰিকেলছ কেনেকৈ সলভ কৰে তাহলে আমি যাওঁ নিউমেৰিকেল সলভ কৰাৰ আগতে আমি কেইটামান ফোৰ্সৰ কথা অকণমান সিম্পলি অকণমান কথা কৈ লওঁ তাৰপিছত আমি নিউমেৰিকেলছত যাম যেনে আমাক প্ৰথমে লাগিব টেনচন যিটো তোমালোকক বেছিকৈ টেনচন দিয়ে না টেনচন কেতিয়া থাকে কোড থাকে আমি জানো যে যেতিয়া বডি এটা এনেকে স্ট্ৰিং এডালৰ দ্বাৰা ওলমাই থোৱা হ'ব এটা বডি এনেকে স্ট্ৰিং এডাল আছে স্ট্ৰিং এডালৰ দ্বাৰা ওলমাই থোৱা হৈছে তাক হ্যাং কৰি থোৱা হৈছে তেতিয়া এই স্ট্ৰিংডালত টেনচন থাকে মানে একচুয়ালি টেনচনটো কেনেকুৱা বস্তু কেনেকৈ ক'ৰ পৰা আহে মই দেখাইছোঁ এই বডিটোৰ যিহেতু মাছ আছে মাছ থাকিলে কি হ'ব তাৰ ৱেইট থাকিব ৱেইটটো এনেকৈ সদায় ভাৰ্টিকেলি ডাউনৱাৰ্ড থাকিব মানে তাৰ ওপৰত এটা আৰ্থে এটা ফোৰ্স এক্ট কৰি থাকিব যদি ফোৰ্সে আৰ্থে এটাক টানি থাকিব গ্ৰেভিটেশনাল ফোৰ্সটো এটাক আমি ৱেইট বুলি কওঁ সো এই ফোর্সটো সদায় থাকিবই আৰু আমি জানো ফোর্স এটা থাকিলে বডিটো হেতু ডাইৰেকশনত মুভ কৰিব লাগে হয় এটা বডিটো যদি এনেকৈ ওলমাই থৈ দিয়া হয় হি ৰেষ্টত থাকে কিন্তু তাৰটো ৱেইটটোৰ কাৰণে হি তললৈ মুভ কৰিব লাগে পৰি যাব লাগে হয় হি পৰি যোৱা নাই মানে কি হি যেটো ৰৈ আছে আমি ক'ব পাৰো যে হি ইকুইলিব্ৰিয়ামত আছে মানে কি তাৰ ৰিজাল্টেন্ট ফোর্সটো 0 হৈ আছে ৰিজাল্টেন্ট ফোর্সটো 0 হৈ আছে মানে কি এই যেটো তাৰ ৱেইটটো ব্যালেন্স কৰি আৰু এটা ফোর্স আছে কোনটো ডাইৰেকশনত ইয়াৰ অপোজিট ডাইৰেকশনত সো সেই ফোর্সটোকে আমি কি কওঁ টেনশন বুলি কওঁ তাৰ মানে এই যে স্ট্ৰিং যে তাৰডাল লাগি আছে এই স্ট্ৰিংডালে বডিটোক ওপৰৰ ফালে ফোর্স এটা দি আছে সেই ফোর্সটোকে আমি টেনশন বুলি কওঁ মানে স্ট্ৰিংডাল যে টানি দিলে তাৰ যদি ইন্টাৰনেল ফোর্স ডেভেলপ হয় আমি পাইছো হুকস ল ইলাস্টিসিটিত পাইছো সেইটো আমাৰ টেনশন হয় সো এইটো হ'ল টেনশন সো এনেকুৱা হয় যে টেনশন সদায় ভাৰ্টিকেলি আপৱাৰ্ড হ'ব টেনশনৰ ডাইৰেকশনটো হ'ব কি ডাইৰেকশন অফ টেনশন মনত ৰাখিবা টেনশনৰ ডাইৰেকশন কি হ'ব এলং দা স্ট্ৰিং along the string সদায় স্ট্ৰিংডাল যদি এনেকৈ থাকে এনেকুৱা এক্সাম্পল আমি পাম যে এটা বডি বুলে এনেকুৱাকে হ্যাং কৰি থোৱা আছে এটো এটা বডি আৰু দুডাল স্ট্ৰিংত এনেকৈ হ্যাং কৰি থোৱা আছে ওকে দুডাল স্ট্ৰিং সো ইয়াতো টেনশন থাকিব এটো টেনশন থাকিব এই টেনশনটো ইয়াত কি হ'ব along the string এইটো হ'ব টেনশনৰ ডাইৰেকশন t1 বুলি ক'ব এইটো টেনশন এডাল স্ট্ৰিংৰ টেনশন থাকিব along the string t2 বুলি এনেকুৱা স্ট্ৰিংডালৰ ডাইৰেকশনতে হ'ব টেনশনটো সদায় এনেকুৱা হ'ব পাৰে আমি কেতিয়াবা এনেকুৱা এক্সাম্পল পাম যে ইয়াতে এটা পুলি আছে পুলিটোত এটা বডি আছে আকৌ এফালে এটা বডি আছে ওকে এডাল স্ট্ৰিংত টেনশন কি হ'ব এটো বডিৰ ওপৰত যদি আমি টেনশনৰ কথা কওঁ এটো ডাইৰেকশনত হ'ব এটো বডিৰ ওপৰত যদি আমি টেনশনৰ কথা কওঁ এটো ডাইৰেকশনত হ'ব ইন দিস ডাইৰেকশন এনেকুৱা আৰু সো টেনশন ইজ অলৱেজ along the string ওকে এটা টেনশন অৰ্থাৎ কি ইম্পৰ্টেন্ট কথা আমি কি জানিব লাগে যে যদি মাজত কোনো মাস নাথাকে ডাইৰেকশন মই কম পলো along the string মাজত কোনো মাস নাথাকে তেতিয়া হলে কি হয় গোটেই স্ট্ৰিংডালতে টেনশনটো ইকুৱেল হয় জানে এইখিনিৰ পৰা এইখিনিলৈ মই ইয়াতে দেখাই দিছো এইখিনিৰ পৰা এইখিনিলৈকে মাজতটো কোনো মাস নাই জেনাৰেলি এই স্ট্ৰিংবিলাক কি কনসিডাৰ কৰা হয় স্ট্ৰিংবিলাক massless light বুলি ক'ব light মানে massless কনসিডাৰ কৰিব লাগিব so these strings are considered to be massless in most of the cases মাস থকা স্ট্ৰিং হলে আমি কেছটো বেলেগ হ'ব দেখাম বাৰু এটা এক্সাম্পল লৈ so স্ট্ৰিংডালটো মাস নাই প্লাস কোনো মাস ইয়াত এটাচো হৈ থকা নাই এটো পইণ্টৰ পৰা এটো পইণ্টলৈকে ইয়াত আছে এটো বাদ দি বাহিৰৰ এইখিনিত আমাৰ কোনো মাস নাই মাস নথকাৰ কাৰণে ইয়াৰ পৰা ইয়ালৈকে প্ৰতিটো পইণ্টৰ স্ট্ৰিংডালৰ টেনশনটো একেটাই এটা টেনশনৰ কেতিয়াবা কথা আহে টেনশনৰ ডাইৰেকশন আমি এই বডিটোৰ ওপৰত যদি টেনশন কনসিডাৰ কৰিম বডিটোৰ ওপৰত টেনশন এটো ডাইৰেকশন কিন্তু এটো পইণ্টত বুলে টেনশন কোনটো ডাইৰেকশন আছে এটো পইণ্টক স্ট্ৰিংডালে কোনফালে টানিছে তললৈ টানিছে তেতিয়া তললৈ হ'ব স্ট্ৰিংডাল মানে ফোৰ্সৰ যদি আমি কথা কম ফোৰ্সটো কোনটো বডিৰ ওপৰত ফোৰ্স লাগে কোনটো পইণ্টৰ ওপৰত ফোৰ্স লাগে হেতু আমি জানিব লাগিব সদায় তেতিয়া কনফিউজনটো দূৰ হ'ব ওকে এতিয়া কেতিয়াবা এনেকুৱা হয় যে এটো বডি ৰাখিলো তাৰ তলত আৰু এটা বডি এনেকৈ ওলমাই দিলো এটো m1 বুলে এটো m2 মাস এটা আৰু এটা এতিয়া কি হ'ব আমি চাও এটো পইণ্টৰ পৰা এটো পইণ্টলৈ যদি আমি যা মাজত যে এটা মাস আছে মাস থাকিলে মাজত কি হ'ব এই দুটা পোৰশন স্ট্ৰিংৰ দুটা পোৰশনত কি হ'ব টেনশনটো বেলেগ বেলেগ হ'ব ইয়াত টেনশনটো যদি t1 কম ইয়াত আমি t2 ক'ব লাগিব অলৰাইট এটা এটো সিস্টেমত ইয়াৰ পৰা ইয়ালৈকে মাস নাই সো ইয়াত যদি t হয় ইয়াতো t হ'ব টেনশন একে হ'ব
হয় কিন্তু ইয়াত যদি আমি বেলেগ এটা মাছ আকৌ ৰাখি দিওঁ তেতিয়াহ'লে ইয়াত টেনশ্যনটো বেলেগ হ'ব ইয়াত টেনশ্যনটো T2 ইয়াত যদি আমি আকৌ বেলেগ এটা মাছ ৰাখি দিওঁ ইয়াত টেনশ্যনটো বেলেগ হ'ব T3 এনেকুৱা সো মাজত মাছ থাকিলে টেনশ্যনটো বেলেগ হ'ব মাজত মাছ থাকিলে গোটেই ষ্ট্ৰিংডালৰ টেনশ্যনটো একে হ'ব মনত ৰবনে ওকে সো এইটো হ'ল টেনশ্যনৰ কথা টেনশ্যনৰ ডাইৰেকশ্যন হ'ব অলৱেজ along the string আৰু if there is no any mass in between then the tension is same in the whole string and if there is mass then tension is different in the two portions তাৰ পিছত আহিলে normal reaction force যেটা আমাৰ জেনাৰেলি প্ৰবলেম হয় এটা মই কৈছো normal reaction force normal reaction force কথা মই অকমান কৈছো কেতিয়া আহে যেতিয়া দুটা সাৰফেস কন্টাক্টত থাকে তেতিয়া আমাৰ কি হয় কন্টাক্ট ফোর্স আহে আমি পঢ়িছিলো এবিলাক দুটা সারফেস যেটা কন্টাক্টত থাকে তেতিয়া আমাৰ দুইটা সারফেসে ইটোৱে হিটো কন্টাক্ট ফোর্স দিয়ে আৰু যেতিয়া ফ্ৰিকশন নাথাকিব ফ্ৰিকশন যেতিয়া আমি পঢ়িম তেতিয়া আমি ফ্ৰিকশনৰ কথা আহিম যেতিয়া ফ্ৰিকশন নাথাকিব সারফেস বিলাক স্মুথ হ'ব তেতিয়া কি হ'ব এই কন্টাক্ট ফোর্স বিলাক সদায় নরমাল হৈ থাকিব এটা কি হয় এই বডিটোৱে এই সারফেসৰ ওপৰত এনেকে এটা normal reaction force দিছে in reaction surface to body to ওপৰত এনেকে এটা normal reaction force এইটা অ্যাকশনৰ ৰিঅ্যাকশন কিন্তু যদি আমি অংক কৰিম যদি আমাক সারফেসৰ ওপৰত কিমান ফোর্স সেইটো আমাক না লাগে যদি উলিয়াব দিয়া বেলেগ কথা আদাৰৱাইজ আমাক না লাগে আমাক লাগে কেৱল বডি টুৰ ওপৰত ফোর্স আমি বডি টুৰ মোশনটো ডিসকাস কৰো গতিকে বডি টুৰ ওপৰত যদি ফোর্স কনসিডাৰ কৰিম তেতিয়া আমি এই ফোর্সটো নলওঁ কাৰণ এই ফোর্সটো কি হৈছে বডি টুৱে সারফেসটোৰ ওপৰত দিছে সো এইটো আমাক না লাগে অনলি বডি টুৰ ওপৰত ফোর্স হলে সারফেসে বডি টুৰ ওপৰত কোনটো ফোর্স দিব এইটো সো নরমাল তাৰ নামটোৱে কয় নরমাল ৰিঅ্যাকশন ফোর্স সদায় কি হ'ব সারফেস যেটা সারফেস কন্টাক্টৰ আছে সেই সারফেস দুটাৰ পারপেন্ডিকুলাৰ হ'ব সদায় সো ইট ইজ নরমাল টু দা সারফেসেস ইন কন্টাক্ট it is always normal to the surfaces in contact মনত ৰাখিবা normal force or direction কি হ'ব always perpendicular to the surfaces in contact যেটা সারফেস কন্টাক্টত আছে সেই সারফেস দুটাৰ সদায় পারপেন্ডিকুলাৰ ওকে ইটোৱে হিটক দুটা ফোর্স থাকিবই পেয়াৰ অ্যাকশন এন্ড ৰিঅ্যাকশন থাকিবই কিন্তু আমাক বলে বডি টুৰ ওপৰত ফোর্স লাগে তেতিয়ালে এইটো ফোর্স আমি কনসিডাৰ নকৰো because this force is on the surface not on the body okay এতিয়া কেতিয়াবা এনেকুৱা হয় সারফেস যেনেকৈ নাথাকে এনেকৈ ভাৰ্টিকেলি যে থাকিব লাগিব কথা নাই সারফেস তোমাৰ হৰাইজন্টেলিও এনেকৈ টাচ হৈ থাকিব পাৰে তেতিয়াও আমাৰ কন্টাক্ট ফোর্স পাম বলে এনেকুৱা হৈ আছে এটা এক্সাম্পল মই দিলো এইটো এটা বডি এইটো এটা বডি দুটা বডি এনেকৈ কন্টাক্টত আছে তেতিয়া কি হ'ব এইটো বডিয়ে ইয়াক এনেকৈ নরমাল ৰিঅ্যাকশন ফোর্স দিব এইটো বডিয়ে ইয়াক এনেকৈ নরমাল ৰিঅ্যাকশন ফোর্স দিব ওকে এটোটা একে হ'ব এটো যদি n কওঁ এটো n এটো সিম্বলটো কেতিয়াবা n বা কেতিয়াবা r ৰ দ্বাৰা ডিনোট কৰা হয় ক্যাপিটাল M বা ক্যাপিটাল R নরমাল ৰিঅ্যাকশন ফোর্স এনেকুৱা এফালেটো নরমাল ৰিঅ্যাকশন ফোর্স থাকিবই বডি গিটাৰ ওপৰত এফালে নরমাল ৰিঅ্যাকশন ফোর্স থাকিবই আনহাতে ইহা দুটা সারফেস যেটো কন্টাক্টত আছে সো ইয়াটো নরমাল ৰিঅ্যাকশন ফোর্স হ'ব ইটোৱে হিটো ফোর্স দিব অ্যাকশন আৰু ৰিঅ্যাকশন ইকুৱেল হ'ব দুটা অলৰাইট সো এনেকুৱা আকৌ কেতিয়াবা আমি এনেকুৱা পাম যে সাপোজ এটা ইনক্লাইন প্লেন এটা আছে ইনক্লাইন প্লেনটোত আমাৰ বডি এটা আছে তেতিয়া নরমাল ৰিঅ্যাকশন ফোর্স কি হ'ব সারফেসৰ পারপেন্ডিকুলাৰ সারফেসটো ইনক্লাইন হৈ আছে গতিকে তাৰ পারপেন্ডিকুলাৰ এইটো নরমাল ৰিঅ্যাকশন ফোর্স হ'ব এনেকুৱা ওকে বডি টুৰ ওপৰত ফোর্স কনসিডাৰ কৰিছো আমি এইটো ইনক্লাইন সারফেসটোৰ ওপৰত হলে কো এনেকুৱা হ'ব এইটো নরমাল ৰিঅ্যাকশন ফোর্স সো নরমাল ৰিঅ্যাকশন ফোর্সৰ কথা আমি গম পালো কেতিয়া আহে whenever two surfaces are in contact যেতিয়া কন্টাক্ট থাকিব যদি ফ্ৰিকশন না থাকে তেতিয়া সেই কন্টাক্ট ফোর্সটো কি হ'ব কমপ্লিটলি পারপেন্ডিকুলাৰ হ'ব আৰু হেতু আমাৰ নরমাল ৰিঅ্যাকশন ফোর্স হ'ব অলৰাইট ফ্ৰিকশন থাকিলে অলপ বেলেগ হৈ যায় মই কম বাৰু ওকে সো এটো হল নরমাল ৰিঅ্যাকশন ফোর্স তাৰ পিছত আমাৰ আৰু লাগে weight body টুৰ weight আমি জানো ইট ইজ অলৱেজ ভাৰ্টিকেলি ডাউনৱাৰ্ড body টু বলে এইটো বডিৰ weight টু এইটো ডাইৰেকশন থাকিব এইটো বডিৰ weight সদায় ভাৰ্টিকেলি ডাউনৱাৰ্ড এনেকুৱা mg এইটো বডিৰ weight এনেকৈ ভাৰ্টিকেলি ডাউনৱাৰ্ড এইটো বডিৰ weight এনেকৈ ভাৰ্টিকেলি ডাউনৱাৰ্ড এনেকুৱা আৰু এতিয়া এইটো বডিৰ weight সারফেসটো এনেকৈ থাকিলে তাৰ weightটো এনেকুৱা হ'ব নেকি নহয় weight is always vertically downward not perpendicular to the surface remember weight is always vertically downward body to যেনেকৈ না থাকক weight to সদায় vertically downward আৰু মাছ থাকিলে বডিৰ weight থাকিবই সো weight to আমি পাহৰিব নোৱাৰো কনসিডাৰ কৰিব লাগিব সো স্ট্ৰিং থাকিলে টেনশন থাকিব along the string কোনোবা এটা সারফেসত থাকিলে দুটা সারফেস কন্টাক্টত থাকিলে হেতৰ মাজত নরমাল ৰিঅ্যাকশন ফোর্স থাকিব আৰু পিছত weight সদায় থাকিব মাছ থাকা লাগে গতিকে এইগিটা আহিব আমাৰ ফোর্স যেটা আমি জেনাৰেলি we will encounter during the entire chapter so আমি এইখিনিকে কৈ আজিৰ ক্লাসটো সামৰিলো নেক্সট ক্লাছত আমি নিউমেৰিকেলস কেনেকৈ কৰে এইখিনি কথা ডিসকাস কৰিম ভালকৈ ওকে থ্যাংক ইউ কৰি যাবা